নমস্কাৰ চাবিদসকল, ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চাবিদসকল, আজিৰ ভিডিঅ'টোত আপোনালোকলৈ লৈ আহিছোঁ এটি সুখবৰ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গ'লে গম পাব কিনো এই সুখবৰ। আহকচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু শিক্ষা বিভাগে জুলাই মাহত এটি জোনেল লেভেল যি ট্ৰেইনিঙৰ অৰ্গেনাইজ কৰিছিলে, সেই ট্ৰেইনিঙৰ যি তাৰিখ ইতিমধ্যে পষ্টপন কৰা হৈছে। যি শিক্ষা বিভাগে আয়োজন কৰা যি নিপুণ অসমৰ যি ট্ৰেইনিং অনিৰ্দিষ্টকাললৈ পষ্টপন কৰা হৈছে। যিহেতু যৌথ শিক্ষক মঞ্চ আৰু শিক্ষক সন্মিলনীয়ে তেওঁলোকে দাবী উত্থাপন কৰিছিলে যে গৰম বন্ধৰ দিনত তেওঁলোকে কোনো ধৰণৰ ট্ৰেইনিং কাৰ্যসূচীত অংশগ্ৰহণ নকৰে। যিহেতু যেতিয়ালৈকে 30 দিনৰ যি আৰ্ণ লিভ শিক্ষকসকলক প্ৰদান কৰা নহয়, তেতিয়ালৈকে গৰম বন্ধত তেওঁলোকে শিক্ষাদানৰ বাহিৰে কোনো কাৰ্যসূচীতে তেওঁলোকে অংশগ্ৰহণ নকৰে। যিহেতু শিক্ষা বিভাগে যি 5 দিনীয়া যি জোনেল লেভেল যি ৰিচোৰ্চ পাৰ্চনৰ যি ট্ৰেইনিং, সেই ট্ৰেইনিং আয়োজন কৰিছিলে আৰু যি শিক্ষক সংগঠনসমূহৰ যি দাবী, সেই দাবীৰ প্ৰতি তেওঁলোকে সঁহাৰি জনাইছে আৰু তাৰ ফলতেই তেওঁলোকে যি 5 দিনীয়া ট্ৰেইনিং, সেই 5 দিনীয়া ট্ৰেইনিং পষ্টপন কৰিবলৈ বাধ্য হৈছে। মই আপোনালোকক এখন অৰ্ডাৰ কপি দেখাব বিচাৰিছোঁ। এইখন দেখিবলৈ পাইছে আপোনালোকে, অফিচ অফ দ্য মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা অভিযান অসম। দেখিছে আপোনালোকে চাবিদসকল, ছাবজেক্টটো ৰিগাৰ্ডিং পষ্টপনমেণ্ট অফ 5 days জোনেল লেভেল ট্ৰেইনিং অফ ৰিচোৰ্চ পাৰ্চন অফ ইমপ্লিমেশ্যন অফ নিপুণ অসম FLN। যিহেতু এই FLNৰ ট্ৰেইনিং জুন লেভেলত, যিহেতু সেই জুন লেভেলৰ যি ট্ৰেইনিংসমূহৰ যি শিডিউল ইতিমধ্যেই নিৰ্ধাৰণ কৰি দিছিলে সমগ্ৰ শিক্ষা অভিযান অসমে, কিন্তু শিক্ষক সন্মিলনী আৰু যি যৌথ শিক্ষক মঞ্চৰ যি তীব্ৰ প্ৰত্যাহ্বানৰ বাবে তেওঁলোকে এই যি জোনেল লেভেলৰ যি 5 days ট্ৰেইনিং পষ্টপন কৰিবলৈ বাধ্য হৈছে। যিহেতু যি শিক্ষক সংগঠনসমূহে তেওঁলোকৰ দাবী স্পষ্ট কৰি জনাই দিছে যে শিক্ষকসকলৰ যি 30 দিনৰ আৰ্ণ লিভ প্ৰদান নকৰে, তেতিয়ালৈকে জুলাই মাহত কোনো ধৰণৰ অনানুষ্ঠানিক শিক্ষামূলক যি কাৰ্যসূচী আছে সেই তেওঁলোকৰ তাৰ পৰা বিৰত থাকিব। কেৱল তেওঁলোকে যি প্ৰাকৃতিক দুৰ্যোগ আৰু যি ইলেকশ্যন ডিউটি, এই দুটা ডিউটিৰ বাদে তেওঁলোকে কোনো ধৰণৰ ডিউটিত তেওঁলোকে অংশগ্ৰহণ নকৰে, সকলো বৰ্জন কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছিল। আৰু সেই যি দাবীত আচলতে সেৱা মানিবলৈ বাধ্য হৈছে যি সমগ্ৰ শিক্ষা অভিযান অসমে। তাৰ ফলতেই যি জুলাই মাহৰ যি জোনেল লেভেল যি ৰিচোৰ্চ পাৰ্চন RP সকলৰ যি ট্ৰেইনিং আছিলে, 5 days FLN ট্ৰেইনিং আছিলে, সেই FLN ট্ৰেইনিং তেওঁলোকে পষ্টপন কৰিবলৈ বাধ্য হৈ গৈছে। চাবিদসকল, আজিৰ ভিডিঅ'ত আপোনালোকক জনালোঁ যি জুলাই মাহৰ যি গৰম বন্ধত জোনেল লেভেল যি ৰিচোৰ্চ পাৰ্চনৰ FLNৰ যি ট্ৰেইনিং আয়োজন কৰিছিলে, সেই ট্ৰেইনিং ইতিমধ্যেই পষ্টপন কৰিবলৈ বাধ্য হৈছে। আপোনালোকৰ ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।